নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। ইয়াতে আপোনালোকৰ চাউথ চালমাৰা মানকাছা জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট। ইয়াতে আপোনালোকৰ 3টা পোষ্ট ওলাইছে, প্ৰচেছ চাৰ্ভাৰ আৰু পিয়ন পোষ্ট। আৰু আপোনালোকৰ এইটো লাষ্ট ডেটটো উল্লেখ কৰিছে, লাষ্ট ডেট হ'ব আপোনালোকৰ 5 জানুৱাৰী 2026। ইয়াতে আপোনালোকৰ ভেকেঞ্চি আৰু চেলাৰী ডিটেইলছসমূহ দিয়া আছে। প্ৰচেছ চাৰ্ভাৰৰ এটা পোষ্ট আছে আৰু কেটেগৰীটো দিয়া আছে OBC, MOBC আৰু ৰিজাৰ্ভ ফৰ ওমেন। আৰু আপোনালোকৰ পে স্কেলটো দিয়া আছে 14,000 পৰা 60,500 আৰু GPটো থাকিব আপোনালোকৰ 5,200। তাৰপিছতে আহিলে পিয়ন, ইয়াতে 2টা পোষ্ট আছে আৰু আপোনালোকৰ মান্থলি যিটো চেলাৰী হ'ব 12,000 পৰা 52,000 আৰু আপোনালোকৰ গ্ৰেড পেটো থাকিব 3,900। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু পিয়নটোৰ কাৰণে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব। তাৰপিছতে আপোনালোকৰ এজ লিমিটটোৰ কথা উল্লেখ কৰিছে, মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 43 বছৰৰ পৰা 45 বছৰৰ ভিতৰত, মানে 43 বছৰলৈ OBC আৰু MOBC কেণ্ডিডেটসকলৰ বাবে আৰু 45 বছৰ SC আৰু ST এইচ সকলৰ বাবে। ইয়াতে আপোনালোকৰ ছিলেকশ্যন প্ৰচেছটো দিয়া আছে, এইবোৰ আপোনালোকে ভালকৈ চাই ল'ব। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে ৰিটেন এক্সাম হ'ব 100 মাৰ্কৰ আৰু 2 ঘণ্টা সময় পাব আপোনালোকে। তাৰপিছত ভাইভা ভইচ ইয়াতে থাকিব 50 মাৰ্ক। তাৰপিছত পিয়নটো দিয়া আছে 50 মাৰ্কৰ হ'ব আৰু আপোনালোকৰ টাইমটো থাকিব 1 ঘণ্টা। তাৰপিছত আপোনালোকৰ ভাইভা ভইচ ইয়াতে থাকিব 15 মাৰ্কছ আৰু আপোনালোকৰ চিলেবাছটো ইয়াতে দিয়া আছে, ইংলিছ, জেনেৰেল এৱাৰনেছ, মেথমেটিকেল এবিলিটি, তাৰপিছত এপ্টিটিউড এণ্ড নলেজ অফ আছামিজ লেংগুৱেজ। ইয়াতে আপোনালোকৰ এপ্লাই প্ৰচেছটো দিয়া আছে। আপোনালোকে এই পোষ্টকেইটাত অফলাইন যোগে কৰিব লাগিব আৰু ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেটেড পাৰ্ট 9 আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ব্লক লেটাৰ্ছ ইউজিং এ ব্লেক পেন, বল পেন আৰু আপোনালোকৰ যি ষ্টেণ্ডাৰ্ড ফৰ্মখন সেইখন ডাঙৰ আখৰে লিখিব লাগিব। তাৰপিছতে ইয়াতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে এটাচ সেল্ফ এটেষ্টেড কপিজ, এজ প্ৰুফ, এডুকেশ্যনেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইসমূহ আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ এই পিয়নটোৰ কাৰণেও আপোনালোকৰ যি কোৱালিফিকেশ্যন আছে সেইসমূহ যিখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে দিছে ছাবমিট বাই দ্য পোষ্ট ড্ৰপ। আপোনালোকে পোষ্টেলত গৈ এইটো এড্ৰেছত অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ, ইয়াতে পোষ্ট অফিচটো দিয়া আছে ফেকামাৰি, পিন নাম্বাৰ দিয়া আছে 783135 আৰু ডিষ্ট্ৰিক্ট চাউথ চালমাৰা মানকাছাৰ আছাম। এইটো এড্ৰেছত আপোনালোকে চেণ্ড কৰি দিব লাগিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। এইটো নটিফিকেশ্যনখন ওলাইছে 18/12/2025 আৰু আপোনালোকৰ যিটো অফিচিয়েল নটিফিকেশ্যন এইখন ডিছক্ৰিপশ্যনত পাই যাব, এপ্লিকেশ্যন ফৰ্মখনো পাব। গতিকে আপোনালোকে যদি এই পোষ্টকেইটাৰ কাৰণে ইচ্ছুক হয় বা এলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি থৈ দিব আৰু লগতে ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। থেংক ইউ।